মৰ্মান্তিক হৃদয় বিদাৰক কন্যাৰ জন্মদিনৰ দিনে প্ৰাণ গ'ল পিতৃ মাতৃৰ জন্মদিনৰ বাবে চলিল আয়োজন পিছে খোৱা নহ'ল জন্মদিনৰ খানা চকুৰ পলকতে পিতৃ মাতৃহীন হ'ল কণমানি কন্যা দেওবাৰে গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হয় এক কৰুণ ঘটনা কন্যাৰ জন্মদিনৰ দিনাই প্ৰাণ গ'ল পিতৃ মাতৃৰ শনিবাৰে জন্মদিন আছিল ভৰলুমুখৰ ৰেলৱে ৮ নং গেটৰ এক অট্টালিকাৰ নিবাসী দেৱ চৌধুৰী আৰু পম্পী চৌধুৰীৰ ৮ বছৰীয়া একমাত্ৰ কন্যা সন্তান জন্মদিন উপলক্ষে শনিবাৰে নিশা পিতৃ মাতৃয়ে আয়োজন কৰিছিল নাৰায়ণ পূজাৰ আৰু পিছদিনা দেওবাৰৰ বন্ধৰ দিন পোৱাৰ বাবে আয়োজন কৰিছিল জন্মদিনৰ খানাৰ কন্যাক টিউচনত থৈ জন্মদিন উদযাপনৰ বাবে দেওবাৰে পুৱাৰ পৰাই ব্যস্ত হৈ পৰিছিল পিতৃ মাতৃ জন্মদিন উদযাপনৰ বাবে চলি আছিল সকলো প্ৰস্তুতি তেওঁলোকক সংগ দিছিল এগৰাকী ৰান্ধনীও কিন্তু সেই সময়তে তেওঁলোকৰ বাবে নামি আহিল কাল অমানিশা অতিথিক খুওৱা নহ'ল কন্যাৰ জন্মদিনৰ খানাৰ বাবে অনা চিলিণ্ডাৰ বিস্ফোৰিত হৈ মুহূৰ্ততে শেষ হ'ল পিতৃ মাতৃৰ জীৱন খবৰ অনুসৰি জন্মদিনৰ খানা ৰান্ধিবলৈ অনা হৈছিল ৩টা চিলিণ্ডাৰ কিন্তু খানা ৰান্ধি থকা অৱস্থাতে বিস্ফোৰিত হ'ল চিলিণ্ডাৰ পত্নীৰ দেহত জুই সংযোগ হোৱা দেখি বচাবলৈ গৈছিল স্বামী পিছে জুইয়ে আগুৰি ধৰে দুয়োকে আৰু মুহূৰ্ততে নিথৰ হৈ পৰে দুটাকৈ শৰীৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰি পিতৃ মাতৃৰ প্ৰাণহীন শৰীৰ উদ্ধাৰ কৰে যদিও এতিয়া কণমানিজনীৰ অন্তৰৰ জুই নিৰ্বাপিত কৰিব পাকঘৰত ৰাতিপুৱা এৰাউণ্ড 10:30 তাৰমানে খানা বনাই আছিলোঁ পাকঘৰত ফেমিলিয়ে আজি ছোৱালীৰ বাৰ্থডে আছিল বুলি শুনিছোঁ খানা বনাই থাকোঁতে বাৰ্ণৰ মানে কিবা এটা এক্সিডেণ্টেল মানে বাৰ্ণ হৈ গ'ল মানে যিটো জ্বলি গ'ল তাতে মানে চাগে গেছ লিক হৈছিল চাগে তাতে গোটেই পাকতো জ্বলি গ'ল পাকত জ্বলতে ঘৈণী দুটাই মানে তাতে বাৰ্ণ হ'ল আৰু আমাৰ ৰেস্কিউ টিম আহিলে ইমিডিয়েটলি খবৰ গম পোৱাৰ লগে লগে কিন্তু বাই দ্য টাইম উই ৰেস্কিউড দেম দে ৱাৰ ডেড ভেৰি আনফৰ্চুনেট